যিহেতু ভূত মানুহে যে ভয় আং বাং কৈ একো লাভে নাই ভয়ৰে ভেটিতে ৰৈ দানৱৰে জয় আখুৰিকে পৃথিৱীত তুমি মই বাৰটাই বাজিল গমেই নাপালো এতিয়া জানো কোনোবা আহিব ইমান ৰাতি ৰৈ থকাটো ভাল নহ'ব কিন্তু অকলে জানো মনটো পুখুৰী পাৰ হোৱাটো ভাল হ'ব যি হয় দেখা যাব গৈয়ে দিওঁ হে ভগৱান চাবা আৰু এতিয়া সি কি কৰি আছে? অলপ আগতে তাৰ টোপনি গৈছে। জ্বৰটো এতিয়াও ভাল পোৱা নাই। মোৰ ভয়হে লাগিছে বৰদেউতা। দে
হ'ব লওক মোৰ বৰ ভয় লাগিছে বৰদেউতা ভয় কৰিবলগীয়া কিটো আছে এইটো ঘটনাটো আজিয়েই প্ৰথমবাৰ হোৱা নাইতো আজি 15টা বছৰে পলাশৰ নিচিনাকৈ আমাৰ গাঁৱত ইমানবিলাক এনেকুৱা হৈছে কিন্তু তাৰ মাজৰ বহুতৰতো জ্বৰেই ভাল নহ'ল পলাশৰ ভাল হ'বই মই এতিয়াই যাম এই মহমৰা গাঁৱৰ শ্যামৰাজৰ ওচৰলৈ মই চাই ল'ম এই মন্ত্ৰপুখুৰীৰ পাৰৰ কোন শক্তিয়ে মোৰ ল'ৰাক এনেকুৱা কৰিছে ইমান ক'লো তোৰ বিয়া খাটাং হৈছে এতিয়া তই কেৰিয়াৰ থকা চাইকেল নচলাবি মোৰ কথা ক'ত শুনিব সি ডাঙৰ হ'ল গাত ডেকা তেজ এতিয়া কি হ'ল গাঁওবুঢ়া কাইটিৰ ঘৰৰ গৰখীয়া খগেনে দেখিলে কাৰণেহে গোটেই ৰাতিটো ৰাস্তাতে পৰি থাকিল এতিয়া খং কৰি গালি পাৰি থকাৰ সময় নহয় আপুনি সোনকালে বেজৰ ওচৰলৈ যাওক এৰা বেলি মূৰৰ ওপৰত উঠিল এতিয়া মই যাওঁ হয় পলাশদা ও পলাশদা পলাশদা ৰচোন ধেই দিলেই নহয় পাছফালৰ পৰা মাতি কিবা এটা ভাল কামত যাবলৈ ওলাইছিলোঁ আনে মতা নাই নহয় তোৰ হ'বলগীয়া মানুহজনীয়েহে মাতিছো তোৰ একেবাৰে লাজ নাই দেই ই লাজ কৰিবলৈ কি আছে মই তোক ভাল পাওঁ বুলি আৰু তই মোক বিয়া পাতিবি বুলি পানপুৰ কি সোণাপুৰৰো চবেই জানে আৰু আমাৰ বিয়ালৈনো কিমান দিন আছে মাত্ৰ 25 দিনহে হ'ব হ'ব মনত আছে এতিয়া আচল কথাটো ক অ' এই আছা আমৰ আচাৰ মই শেৱালিহঁতৰ ঘৰলৈ গামোচা কেইখনমান নিবলৈ আহিছিলোঁ ভাবিলোঁ তোকো আমৰ আচাৰ অলপ দি যাওঁ তই যে ভাল পাওঁ অঁ মই এতিয়া ৰাস্তাতে বহি আমৰ আচাৰ খাই থাকিম যা পিতাই ঘৰতে আছে পিতাইৰ হাততে দি যাবি মোৰ দেৰি হৈছে হ'ব হ'ব দি যাম এতিয়াই গুৰুত্ব নিদিয়া হলি বিয়াৰ পিছত যে মোৰ কি হ'ব এতিয়া মোক যাবলৈ দিবিনে যা যা কিন্তু তই যাও কলৈ মোৰ হ'বলগীয়া মানুহজনীৰ কাৰণে এযোৰ পাতৰ মেখেলা চাদৰ আনিবলৈ যাওঁ তেজপুৰৰ পৰা আৰু তই যদি এনেকৈ দেৰি কৰি থাক তেতিয়া মই পোহৰতে আহি নাপামহি আৰু যা যা মইনো তোক ক'ত ৰাখি আছো যা আকৌ খালি পোহৰতে আহি পাবি আজি শনিবাৰ হ'ব দে আৰু কিমানৰ জান লবি পাতে এইবোৰ তোৰ জেদেৰে তই একো নাপাও
এই নিৰ্দোষী মানুহবোৰক শাস্তি নিদিবি। ল ল সেইটো ৰঙা ফুল ল। ল এয়া ল তই ভাল পোৱা ৰঙা ফুল। কি মতে ভকতি কৰোঁ গুৰু শংকৰ দুখ নধৰিব কৃপা কৰা প্ৰভু ইমতে ভকতি বৰদেউতা? কৰিব। কিবা কবি নেকি? পাকঘৰতে ভাত বাঢ়ি থৈছোঁ, ভোক লাগিলে খাই ল'ব। ভাত খাবলৈ মনেই নাই যোৱা অ'। নাখালে কেনেকৈ হ'ব, খাই ল'ব। মই তাৰ কোঠাত নহৰু দি ধূনা জ্বলাই থৈ আহিছোঁ। মই যাওঁ। ৰাতি বেছি হ'লে অকলে যাবলৈ ভয় লাগিব। অকলে যাব নালাগে। কালি আউসী গৈছেহে, আজি এঘটি পোহৰ। ইমান দূৰ বাট ছোৱালী এজনী অকলে অকলে যোৱাটো ভাল নহ'ব। মই তোক অলপ দূৰ আগবঢ়াই দি থৈ আহোঁ। অঁ ব'লক। আহ হ'ব বৰদেউতা, এতিয়া আৰু মই পাৰিম। গাঁও সোমালোঁ যেতিয়া এতিয়া আৰু চিন্তা নাই। আপুনি সোনকালে ঘৰলৈ যাওক। পলাশদাও ঘৰত অকলে আছে। যাওক। ঠিক আছে, তই এতিয়া যা, ময়ো ঘৰলৈ যাওঁগৈ। তাই আহিছে। কোন তাই?
ভগৱান, মোৰ পলাশটাক ভাল কৰি দিয়া। কালি ৰাতিৰ পৰা জ্বৰত পৰি আছে। বৰদেউতা আজি বেজৰ ওচৰলৈ গৈ একো কৰিব নোৱাৰিলে। কালিলৈ বা আকৌ বেজক লগ পায়নে নাপায়। হে শিৱ বাবা, কৃপা কৰা। পলাশটাক ভাল কৰি দিলে মই তোমাৰ নামত 4টা সোমবাৰ ব্ৰত ৰাখিম আৰু নাহংকৰত পূজা এভাগো দিম। মুঠতে পলাশটাক ভাল কৰি দিয়া। কিন্তু কি আছে মন্ত্ৰপুখুৰীৰ পাৰত? কোন ছোৱালী তাই? কিয় বাৰু বিয়া পাতিবলৈ ওলোৱা ডেকা ল'ৰাবোৰৰ চাইকেলৰ কেৰিয়াৰত উঠে? মুঠতে যেনেকৈ নহওক, পলাশটাক মই বচাবই লাগিব। এই মন্ত্ৰপুখুৰীৰ ৰহস্য মই উলিয়াবই লাগিব। যি হ'ব লগা আছিল হৈ গ'লেই। এতিয়া আৰু হ'বলৈ একো বাকী নাই। বৰ ভাল কথা নহ'ল। মই বাৰে বাৰে কৈ আহিছোঁ এই পাণপুৰৰ মানুহক যে শনিবাৰে মন্ত্ৰপুখুৰীৰ পাৰলৈ অকলে কেতিয়াও নাযাব। কিন্তু কোনেও মোৰ কথা নামানিলে। তাৰ ফল আজি আপোনালোকে ভুগি আছে। আজি 2 দিন হ'ল ল'ৰাটোৱে জ্বৰত কষ্ট পাই আছে। আপুনি মোক সেইকণ উপকাৰ কৰি দিয়ক। আৰু মই চেষ্টা কৰি চাব পাৰোঁ। দিনটো শনিবাৰ, তাতে অমাৱস্যাৰ ৰাতি। আচ্ছা, তাৰ চাইকেলখন ক'ত? আছে ঘৰতে আছে। মইহে কিন্তু সেই কেৰিয়াৰখন খুলি পেলালোঁ। তাই সহজে নেৰে। তাই এৰা বিধৰ নহয়। আপুনি কি কৈছে? মই ঠিকেই কৈছোঁ। মোৰ ধ্যান কেতিয়াও মিছা হ'ব নোৱাৰে। তাই সহজে কাকো নেৰে। 15 বছৰ এইটো আত্মাই ধৰফৰাই আছে। আত্মা? আত্মা। প্ৰতিশোধৰ জুইত জ্বলি থকা আত্মা। এনেকুৱা আত্মাই কেতিয়াও মুক্তি নাপায় যেতিয়ালৈকে প্ৰতিশোধ ল'ব নোৱাৰে। কিন্তু মোৰ ল'ৰাটোৰ কি দোষ আছিল? তাৰ একো দুখ নাছিল। তাৰ কপাল বেয়া আছিল। সি অমাৱস্যা ৰাতি অকলে মন্ত্ৰপুখুৰী পাৰ হ'ব নালাগিছিল। মোৰ ল'ৰাটোক বচাওক। আপোনাৰ মংগল হ'ব। আৰু আপোনাৰ অবিহনে মোৰ কোনো উপায়েই নাইকিয়া। আপুনি এটা কাম কৰিব। কওক। এইটো লৈ যাওক। তাৰ শোৱাৰ শিতানত থৈ দিব। সি লাহে লাহে ভাল হৈ আহিব। আৰু মই নিজে গৈ এবাৰ তাক চাই আহিম। কৃষ্ণ।
পলাশদা তই বোৰ কি কৰিছ তোৰ কি হৈছে উঠ বল ভিতৰলৈ বল তই এনেকুৱা অৱস্থাত বাহিৰলৈ কিয় ওলাই আহিছ হা আহ বল আহ উঠ ভিতৰলৈ বল আহ কি হৈছে তোৰ উঠচোন উঠ আহ ভিতৰলৈ বল ইয়াতে বহচোন বহ তই এনেকুৱাখন কিয় কৰিছ পলাশদা কিবা এটা কচোন তই এনেকুৱাখন কৰি থাকিলে কেনেকৈ হ'ব আমাৰ বিয়ালৈনো আৰু কেইটা দিন আছে মই বুজিছোঁ মই তোৰ কাষত সদায় এনেকৈ থকাটোৱে বিচাৰোঁ নহয় সেইকাৰণে তই এনেকৈ কথা বতৰা নোকোৱাকৈ আছ চা মই দেখোন দুদিনমানৰ পাছত বিয়া হৈ একেবাৰে ইয়ালৈকে গুচি আহিম মোক এবাৰ মাতচোন তোৰ মুখত কিবা এটা শুনিবলৈ মোৰ বৰ মন গৈ আছে এইবোৰ চব মোৰ কাৰণে হৈছে মই যদি তোক সেইদিনাখন পাছফালৰ পৰা নামাতিলো হয় তোৰ জীৱনলৈ এই অমংগল কেতিয়াও নাহিল হয় তই যদি এনেকৈ থাক মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম কেতিয়াও নোৱাৰিম আইজনীও তোৰ কি হৈছে ইমানকে কান্দিছ যে নাকান্দিবি নাকান্দিবি বৰদেউতা পলাশদাই যে কি পাগলামিখন কৰিছে আমাৰ কপালত যি লেখা আছে সেয়াই হ'ব বৰদেউতা আপুনিও তোক কি বুলি ক'ম বাৰু বৰদেউতা আপুনি পেজৰ মতে কামবোৰ কৰক বাকী যি কৰিব লাগে মই নিজেই কৰিম তই কি কৰিবি আই মই যাম বৰদেউতা আজি মংগলবাৰ আজি মাজৰাতি মই তালৈ যাম কিন্তু তই যাবি কলৈ মন্ত্ৰপুখুৰীৰ পাৰলৈ
আছ মই ভূত ধৰিলো ভূত 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 আছে ধৰি ৰাইসকলা ধৰ ভূত ভূত নেৰো মই তোক নেৰো ধৰি আন ভালকে ধৰ তাক ডিম তোক মই ৰ আছে বৰদেউতা ধৰ কি হ'ল ইমান চিঞৰ বাখৰখন কিয় কৰিছ এইটো কাক ধৰি আনিছ ভূত 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 এইটোৱে মন্ত্ৰপুখুৰী ভূতটো এইটো কেনেকে ভূত হ'ব পাৰে ইয়ে ভূত নহ'লে ইমান ৰাতি সেই পুখুৰীৰ পাৰত পূজা দি থাকিবনে আৰু এইটো দেখোন মানুহ এই মানুহটো মানসিকভাৱে সুস্থ নহয় যেন লাগিছে এইবোৰ চব ভণ্ডামি ইয়ে পলাশদা কিবা এটা কৰিছে মই একো কৰা নাই ইহঁতে ধৰি ইয়াক এসেকা দিলে চব সঁচা কথা কৈ দিব ই কোন তই মোক নামাৰিব আমি তোক একো নকৰোঁ কোন তই ক তোৰ নাম কি ইমান ৰাতিখন তই মন্ত্ৰ পুখুৰীত কি কৰি আছিলি পূজা আনিবলৈ আহিছিলো মই পূজা ফুল তাই ফুল বৰ ভাল পায় ফুল কোন তই মালা মই একো কৰা নাই মই জানি শুনি একো কৰা নাই মানে নজনাকে কি কৰিছিলি মোক নামাৰিব আপুনি মোক নামাৰিব মই ঠিকেই ভাবিছিলো কিবা এটা ৰহস্য কৰবাত আছে তোক আমি একো নকৰোঁ কিন্তু তই সঁচা কথাবিলাক ক'বই লাগিব নহ'লে আমিও তোক মন্ত্ৰ পুখুৰীত পেলাই দিম মই চব কথা কম তাইক মই মৰা নাছিলো মই কৈছো নহয় তাইক মই মৰা নাছিলো তাইক মই বিয়া পাতিম বুলি ভাবিছিলো তাইক মই বৰ ভাল পাইছিলো এয়া 15 বছৰৰ আগৰ কথা পানপুৰ গাঁও সদায় পানপুৰলৈ এপাক মৰাটো মোৰ অভ্যাসত পৰিণত হৈছিল মালা সৰুকণ তাইটিৰ একমাত্ৰ ছোৱালী ঘৰুৱা কামে কাজে একদম পাকৈত ৰহিলা তাই ছাগলী পোৱালিটোৰ নাম তাইৰ হাতৰ যে চাহকাপ গোটেই গাঁওখনৰ ভিতৰতে তাই দেখাটো ধুনীয়া ভয় খাই গলো ভয় আকৌ কিয় খাব লাগে মইহে আহিছো তোৰ নিজৰ মানুহটো দিন দুপৰতে ভূতৰ দৰে আহিলে মই ভয় নাখাম নেকি এৰ দে নিদু
এৰি দে বুলি কৈছো নহয় মই তোক এৰি দে চাওঁ গোচ ৰাতিপুৱাই ভাং খাই আহিছ ন কিনো বেয়া বস্তু খালো বাবাৰ প্ৰসাদহে খাইছো এই পাণপুৰ আৰু সোণাপুৰৰ ল'ৰাবোৰ চব একেই পোহৰ ভালকৈ হ'বলৈ নাপায় নিচা সোপা কৰিয়েই দিয় কি চাই আছ তোক চাইছো মোক আজিহে দেখিছ নেকি আগতেও দেখিছো কিন্তু আজি অলপ বেছি ধুনীয়া দেখিছো হ'ব হ'ব মিছা কথাবোৰ ক'ব নালাগে বাপেৰ ক'ত হালৰ পৰা আহি বজাৰলৈ অলপ ওলাই গৈছে তাৰমানে তই আজি অকলে আছ বহচোন মই চাহ কৰি আনো মালা ঐ মালা মালা কিনো ভিতৰত কৰি আছ লাহে লাহে দিনবোৰ পাৰ হৈ গৈছিল একাপ চাহৰ বাহানালৈ মই মালাহঁতৰ ঘৰলৈ সদায় যাবলৈ লৈছিলোঁ তাইও লাহে লাহে মোৰ ওচৰ চাপি আহিছিল আনকালে ইমান সোনকালে আহি পাই সন্ধিয়াই লাগিল এতিয়ালৈকে আহিয়ে পোৱা নাই মালা ঐ মালা মালা আহি পালিহে হ'বলা মই ৰাতিপুৱাৰ পৰা তোলৈ বাট চাই ৰৈ আছো কিয় বাপেৰ ঘৰত নাই নেকি ধেমালি কৰা নাই অ সঁচাকৈ কৈছো আগবেলা পথাৰলৈ গৈছিলোঁ খেতিৰ দিনত ইমান সোনকালে আহিব পাৰে নেকি চাপৰিত আলু দি আছে সেইকাৰণে এইকেইদিন অকণমান দেৰি হৈছে মোৰ তোৰ লগত কথা আছে তোৰনো আৰু কি কথা থাকিব পাৰে নাৰ্জী ফুলৰ পুলি কেইটামান আনি দিব লাগে চাগে নালাগে মোক ফুলৰ পুলি মোৰ বেলেগ কথাহে আছে বহুত ডাঙৰ কথা ফুলৰ পুলিতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে আছে তই মোক এটা কথা কচোন তই মোক কেতিয়া বিয়া পাতিবি পাতিম ৰ তই বুঢ়ী হৈ গৈছ নেকি ধেমালি নকৰিবিচোন সঁচাকৈ ক তই মোক কেতিয়া বিয়া পাতিবি বিয়া তোৰ হৈছে কি তই মানে মোক বিয়া নাপাত পাতিম আকৌ তেনেহ'লে তই মোক আজিয়ে বিয়া পাতি লৈ যা তই পগলা হৈছ নেকি মই পগলা হোৱা নাই মুঠতে মই একো নাজানো তই মোক বিয়া কৰাই এতিয়াই লৈ যা বিয়া কিবা নগেনৰ দোকানৰ চানা মিক্সাৰ নেকি এই খাম বুলি ক'লে তোক মই আনি দিম ঘৰত দুটাকৈ ককাইদেউ আছে আৰু কিবা পাতো বুলি ভাবিয়ে বিয়াখন পাতিব নোৱাৰো নহয় তেনেহ'লে মোক মাৰি থৈ যা মালা তই মোক মাৰি থৈ নগ'লে মোক ইয়াৰ পৰা লৈ যা তোৰ আজি হৈছে কি মোৰ যি হৈছে মই এনেকৈ ক'ব নোৱাৰো আৰু তই যদি নকওঁ তোৰ কি হৈছে মই কেনেকৈ জানিম তেনেহ'লে শুন
মই মাক হ'বলৈ ওলাইছোঁ। কি অঁ, মোৰ পেটত তোৰ সন্তান আছে। তই এইবোৰ কি কৈছ? মুখত যি আহে তাকে নবকিবিচোন। এইটো কথা মই কি মনে সাজি কম? তই যদি মোক বিয়া নাপাত মোৰ কি হ'ব? আৰু দেউতাই যদি মোৰ এই অৱস্থাৰ কথা গম পায় মোক ঘৰৰ পৰা উলিয়াই দিব। গাঁৱৰ মানুহবোৰে মোক যে কি কৰিব? নাই 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 কয় তই মোক এই অৱস্থাত এৰিব নোৱাৰ। মোক লৈ যা, তই মোক লৈ যা তোৰ লগত। গধূলি মই আহিম, ৰৈ থাকিবি। আহিবি আহিবি তই। তই মোক মাৰি থৈ নগলে মোক ইয়াৰ পৰা লৈ যা। তই মোক মাৰি থৈ নগলে মোক ইয়াৰ পৰা লৈ যা। কিমান সময়ৰ পৰা ৰখি আছো। ছোৱালী এজনীৰ বাবে ঘৰখন এৰি অহাটো কিমান টান সেইটো এজন মতা মানুহে কেতিয়াও বুজি নাপায়। এতিয়া আমাৰ কথা পতাৰ সময় নহয়। কোনোবাই দেখিলে গণ্ডগোল লাগি যাব। বল চাইকেলটোত বল। বল। কি হ'ল? ইমান ৰাতিখন ইয়াতে কিয় ৰখিছ? তোক কিবা এটা দেখুৱাই যাওঁ। দেখুৱাবি? কি দেখুৱাবি? আহচোন চাই যাবিহি। জানো পাই কি দেখুৱাব খুজিছ তই? আহচোন তই। এইটো দেখোন মন্ত্ৰ পুখুৰী। ইয়াতনো চাবলৈ কি আছে? মইনো এতিয়া কি ক'ম? তহঁতে এতিয়া যি কৰ কৰ। মই পলাশৰ ওচৰলৈকে যাওঁ। আপুনি নিজৰ দুখটো ঢাকি ৰাখিবৰ কাৰণে
মালাৰ নিচিনা এজনী সহজ সৰল ছোৱালীক মাৰি পেলালে যিজনী মালাই আপোনাক ভাল পাইছিল, আপোনাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছিল, আনকি ঘৰ এৰি পলাইও গৈছিল, সেইজনী মালাক আপুনি পুখুৰীত ঠেলি মাৰি পেলালে। আপোনাক আমি কি শাস্তি দিম? আপোনাক শাস্তি ওপৰত থকাজনে দিব। কিন্তু এটা কথা আপুনি মনত ৰাখিব, আপুনি আপোনাৰ ভুলৰ শুধৰণি আপুনি নিজেই কৰিব লাগিব। মালাৰ আত্মাক আপুনি মুক্তি দিবই লাগিব, দিবই লাগিব। গৈছে, তাই গৈছে, তাই গৈছে, তাই গৈছে।